আজি মই আমাৰ গাঁৱৰ ঘৰটো দেখাব বিচাৰোঁ আপোনালোকক। চাব পাৰে এইটো মন্দিৰ বনাইছোঁ, এইটো শনিবাৰ মন্দিৰ আছে। এইটো আপোনাক আৰু এটা দেখা বস্তু, এইটো আমাৰ ঘৰ হয়। চাওক, এইটো আমাৰ ঘৰ। চাওক, আমি সেইটো দেখাব চেষ্টা কৰোঁ। চাওক, ভাঙি চিঙি গৈছে নহয়। আপোনালোকে ভাবিছে এইটো ঘৰত থাকে কেনেকৈ। এইটো ঘৰত এটা কাহিনী আছে কি গাইছ, এইটো মানে বহুত আগতে যেতিয়া আমি ঘৰ চৰ বনোৱা নাছিলোঁ বা এনেকুৱা নাছিলোঁ, মানে এইটো ৰুমতে আমি থাকিছিলোঁ। মানে আগতে এইটো ৰুমতে থাকিছিলোঁ। চাওক, এতিয়া অৱস্থাটো বহুত বেয়া হৈছে। এটা টাইমত আছিলে এইটো ৰুমতে আমি থাকিছিলোঁ, আমাৰ যেতিয়া ঘৰ চৰ একো নাছিলে। আৰু চাব পাৰে ঘৰৰ অৱস্থা কণ্ডিশ্যন বহুত বেয়া। এতিয়াহে আমি ঘৰ বনাই আছোঁ। এইটো চাব পাৰে, এতিয়া আমি এইটো ঘৰ বনাই আছোঁ। আগতে ইয়াতে আছিলোঁ, মানে ইয়াতে আমি চবেই আছিলোঁ। তেতিয়া আমি আহিছিলোঁ, ইয়াতে থাকিছিলোঁ। মানে এনেকুৱা ধুমুহা বতাহত তেতিয়া টিন চিন পাত খুলি লৈ যায়, মানে এনেকুৱাকৈ আমি ধৰি ধৰি বান্ধি বান্ধি কিবাকৈ আছিলোঁ। মানে কণ্ডিশ্যন বহুত বেয়া আছিলে আগতে আমাৰ। চাওক, তেতিয়া এই ৰুমটো মানে এতিয়ালৈকে ভাঙা নাই, কিয়নো এইটোতো ৰহস্য হৈ থাকিব। এইটো মানে এটা চিন, মানে এইটো ৰুমত এটা টাইমত আছিলোঁ। মোৰ আইতাও আছিলে, এইটো